এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অসমৰ স্বাৰ্থত একেলগ হওক ৰাজ্যৰ বিৰোধী দলসমূহ। ৰাজ্যৰ বিৰোধী দলসমূহক একেলগ হোৱাৰ পোষকতা এইবাৰ ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া। ডক্টৰ নগেন শইকীয়াই অসমৰ দুৰৱস্থাৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰিবলৈ বিৰোধী দলসমূহ একেলগ হোৱাৰ পোষকতা কৰে। কিয়নো আজিৰ দিনটোত আজি পুৱাৰ ভাগত বিশিষ্ট সাহিত্যিকগৰাকীক সাক্ষাৎ কৰিছিল আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীৰ সৈতে বাৰ্তালাপ কৰে সাহিত্যিক ডক্টৰ নগেন শইকীয়াই। আৰু তাৰ পাছতেই এক প্ৰকাৰ তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যে ধাৰত পোত গৈ আছে ৰাজ্যখন। অসমক উদ্ধাৰ কৰিবলৈ হ'লে অসমৰ স্বাৰ্থত এতিয়া বিৰোধী দলসমূহ একেলগ হোৱাৰ এক প্ৰকাৰৰ পোষকতা কৰিছে এইগৰাকী ৰাজ্যৰ বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱী ডক্টৰ নগেন শইকীয়া। এই খবৰ এনি টক্স দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছে। গুৰুত্বপূৰ্ণ খবৰ, অসমৰ স্বাৰ্থত একেলগ হওক বিৰোধী দল। অসমৰ স্বাৰ্থত সকলো বিৰোধী দল একেলগ হোৱাৰ পোষকতা সাহিত্যিক ডক্টৰ নগেন শইকীয়া। ধাৰত পোত গৈ আছে ৰাজ্যখন। অসমক উদ্ধাৰ কৰাৰ স্বাৰ্থত সকলো একেলগ হওক। অসমৰ স্বাৰ্থত একেলগ হ'বলৈ আহ্বান জনাইছে। আজিৰ দিনটোত যেহেতু পুৱাৰ ভাগত আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে সাক্ষাৎ কৰে এইগৰাকী ৰাজ্যৰ বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াক। আৰু নগেন শইকীয়াক সাক্ষাৎ কৰাৰ পাছতে তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। আৰু আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীক এক প্ৰকাৰৰ আদৰ্শগত ৰাজনীতি কৰিবলৈ আহ্বান জনালে ডক্টৰ নগেন শইকীয়াই আৰু এক প্ৰকাৰ আশীৰ্বাদ দিলে। আৰু তাৰ পাছতেই তেওঁ সংবাদ মাধ্যমৰ আগতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যে ধাৰত পোত গৈ আছে ৰাজ্যখন। অসম আৰু ভাৰতত এতিয়া দুৰৱস্থা চলিছে আৰু সেই দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে সকলো বিৰোধী দল একেলগ হ'ব লাগিব আৰু একেলগ হোৱাটো যেন প্ৰয়োজন, এনেধৰণৰ এক মন্তব্য কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। ইয়াৰ উপৰিও আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ মন্তব্য নগেন শইকীয়াৰ। এই মুহূৰ্তত তেওঁৰ মন্তব্য আছে আগবঢ়াইছোঁ। অহাৰ কাৰণে লোৱাৰ কাৰণে মই ভাল পাইছোঁ। আৰু মইতো কৈছোঁ যে এতিয়া আমাৰ দেশখন যিটো অৱস্থালৈ গৈছে, ৰাজ্যখন যিটো অৱস্থালৈ গৈছে, আটাইবোৰ মানুহ যদি একেলগ নহয় তেনেহ'লে তাৰ পৰা আমি উদ্ধাৰ পাব নোৱাৰিম। গতিকে এতিয়া গোটেই ৰাজ্যখন ধাৰত ডুব গৈ আছে। গতিকে আমি আমাৰ ৰাজ্যখন কেনেকৈ ঠিক কৰিম এইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি সকলোবিলাক বিৰোধী দল একেলগ হ'ব পাৰিছোঁ নহয়, সেইটো এটা ডাঙৰ পইণ্ট। আৰু মই মনোজক আগৰ পৰাও জানে, আগতো আহিছে আগতে যে তেওঁৰ পিতৃৰ যিটো আদৰ্শ সেইটো নিশ্চয় তেওঁৰ বুকুৰ মাজত বন্ধা আছে। আৰু সেই আদৰ্শটো সেই সময়ৰ মানুহখিনি গোটেই আদৰ্শৱান মানুহে আছিলে। গতিকে সেই তেনে আদৰ্শৰে দেশক সেৱা কৰক, ৰাজ্যখনক সেৱা কৰক। নগেন শইকীয়া ছাৰৰ আজি বাসগৃহত উপস্থিত হৈ তেখেতৰ আশীৰ্বাদ নিয়া উদ্দেশ্য লৈ তেখেতৰ বাসগৃহত উপস্থিত হ'লোঁ। ছাৰে আমাক আশীৰ্বাদ প্ৰদান কৰিছে আৰু আগন্তুক দিনত আমি লগে ভাগে অসমৰ ৰাজনীতি আগবঢ়াই লৈ যাব লাগে বুলি আমাক পৰামৰ্শ দিছে, যাতে বিজেপিৰ দৰে যিখিনি অত্যাচাৰী এটা শাসন, এই শাসনটো আমি অন্ত পেলাব পাৰোঁ। ছাৰক আমি ধন্যবাদ দিছোঁ আৰু ছাৰৰ দীৰ্ঘায়ু কামনা কৰি আমি তেখেতৰ বাসগৃহৰ পৰা ইতিমধ্যে ওলাই আহিছোঁ। আগন্তুক দলৰ সক্ৰিয়তা কেনেকুৱা হ'ব? ভালেই হ'ব। পঞ্চায়ত নিৰ্বাচনৰ পৰা লৈ বিধানসভা নিৰ্বাচনলৈকে আমি চবতেই প্ৰাৰ্থী দিয়াৰ এটা চেষ্টা হাতত লৈছোঁ। অহাৰ কাৰণে লোৱাৰ কাৰণে মই ভাল পাইছোঁ। আৰু মইতো কৈছোঁ যে এতিয়া আমাৰ দেশখন যিটো অৱস্থালৈ গৈছে, ৰাজ্যখন যিটো অৱস্থালৈ গৈছে, আটাইবোৰ মানুহ যদি একেলগ নহয় তেনেহ'লে তাৰ পৰা আমি উদ্ধাৰ পাব নোৱাৰিম। গতিকে এতিয়া গোটেই ৰাজ্যখন ধাৰত ডুব গৈ আছে। গতিকে আমি আমাৰ ৰাজ্যখন কেনেকৈ ঠিক কৰিম এইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি সকলোবিলাক বিৰোধী দল একেলগ হ'ব পাৰিছোঁ নহয়, সেইটো এটা ডাঙৰ পইণ্ট। আৰু মই মনোজক আগৰ পৰাও জানে, আগতো আহিছে আগতে যে তেওঁৰ পিতৃৰ যিটো আদৰ্শ সেইটো নিশ্চয় তেওঁৰ বুকুৰ মাজত বন্ধা আছে। আৰু সেই আদৰ্শটো সেই সময়ৰ মানুহখিনি গোটেই আদৰ্শৱান মানুহে আছিলে। গতিকে সেই তেনে আদৰ্শৰে দেশক সেৱা কৰক, ৰাজ্যখনক সেৱা কৰক। নগেন শইকীয়া ছাৰৰ আজি বাসগৃহত উপস্থিত হৈ তেখেতৰ আশীৰ্বাদ নিয়া উদ্দেশ্য লৈ তেখেতৰ বাসগৃহত উপস্থিত হ'লোঁ। ছাৰে আমাক আশীৰ্বাদ প্ৰদান কৰিছে
আৰু আগন্তুক দিনত আমি লগে ভাগে অসমৰ ৰাজনীতি আগবঢ়াই লৈ যাব লাগে বুলি আমাক পৰামৰ্শ দিছে, যাতে বিজেপিৰ দৰে যিখিনি অত্যাচাৰী এটা শাসন, এই শাসনটো আমি অন্ত পেলাব পাৰোঁ। ছাৰক আমি ধন্যবাদ দিছোঁ আৰু ছাৰৰ দীৰ্ঘায়ু কামনা কৰি আমি তেখেতৰ বাসগৃহৰ পৰা ইতিমধ্যে ওলাই আহিছোঁ। আগন্তুক দলৰ সক্ৰিয়তা কেনেকুৱা হ'ব? ভালেই হ'ব। পঞ্চায়ত নিৰ্বাচনৰ পৰা লৈ বিধানসভা নিৰ্বাচনলৈকে আমি চবতেই প্ৰাৰ্থী দিয়াৰ এটা চেষ্টা হাতত লৈছোঁ। তেখেতে অহাৰ কাৰণে লোৱাৰ কাৰণে মই ভাল পাইছোঁ।